মিৰ্চি ৰাইজিং ষ্টাৰ নৰ্থ ইষ্ট এডিশ্যন 2025 শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান বিভিন্ন শিতানত এই বঁটা আগবঢ়োৱা হয়। সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক ধীৰাজ হাজৰিকাক প্ৰদান কৰা হয় এই বৰ্ষৰ এমাৰ্জিং টৰ্চবিয়াৰাৰ অফ জাৰ্নেলিজিম শীৰ্ষক বঁটা। মহানগৰীৰ হোটেল ভিভাণ্টাত আনুষ্ঠানিকভাৱে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ 40 গৰাকী বিশেষ ব্যক্তিক প্ৰদান কৰা হয় বঁটা। সাহিত্য, সংগীত, ক্ৰীড়া, ফেশ্বন ডিজাইনিং, মডেলিং, চিকিৎসা ক্ষেত্ৰ আৰু সাংবাদিকতাৰ লগতে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন দেখুওৱা ব্যক্তিসকলক প্ৰদান কৰা হয় এই বঁটা। অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা, জ্যেষ্ঠ শিল্পী মনীষা হাজৰিকা, বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। একচুয়ালি আমার খুব ভাল লগা একটা মুহূর্ত 40 আন্ডার 40 40 বছৰৰ কমত যেখিনি আমাৰ প্ৰমিজিং আছে ইন ডিফাৰেণ্ট ফিল্ড, স্পৰ্টছ, বিজনেছ, এডভোকেচি, মিউজিক, ফিল্ম, গোটেইখিনি মানে একেলগত আনি এটা প্লেটফৰ্মত আনা ইটছ ৱাজ এ বিগ চেলেঞ্জ। আৰু আমাৰ অসমত এনেকুৱা বা নৰ্থ ইষ্টত এনেকুৱা প্ৰগ্ৰাম খুবেই কম। আৰু আমি বিচাৰোঁ এই যিখিনি আমাৰ আপকামিং আছে তেওঁলোকে একচুৱেলি দ্য ব্ৰেণ্ড এম্বেচেডৰ অফ নৰ্থ ইষ্ট। তেওঁলোকক আমি যিমান আগুৱাই দিম, তেওঁলোকক যিমান উৎসাহ দিম, তেওঁলোকক যিমান ইনস্পিৰেশ্যন পাব আৰু কাম কৰাৰ তেওঁলোকে শক্তি পাব। এইবাৰ আমাৰ অসম তথা নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে আমাৰ টাৰ্মছ গ্ৰুপৰ অধীনত ৰেডিঅ' মিৰ্চি 95 মিৰ্চিয়ে আমি আয়োজন কৰিছিলোঁ মিৰ্চি ৰাইজিং ষ্টাৰ এনি এডিশ্যন 40 আণ্ডাৰ 40। আৰু আমাৰ এই বঁটা প্ৰদান অনুষ্ঠানত আমাৰ অসমৰ ক্ৰীড়াৰ পৰা ব্যৱসায়লৈকে, সংগীতৰ পৰা নাটকলৈকে মানে সকলো ক্ষেত্ৰতে যিসকল লোকে ভাল কাম কৰি আছে আৰু ভাল কাম কৰি পেলাই আমাৰ অসম তথা ভাৰতক আগুৱাই লৈ যোৱাৰ ভৱিষ্যত পৰিকল্পনাৰে তেওঁলোক আগবাঢ়ি গৈছে। চ' তেওঁলোকক আমি এই জগতে এই সন্মান দিয়াৰ উদ্দেশ্যে এই বঁটাটো মিৰ্চি ৰাইজিং ষ্টাৰ নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছিলোঁ।